গীতা ভাগবত শাস্ত্রতম গীতা ভাগবত ধর্মর উত্তম নাময় রাম একদিনা রাবণ রাজা বহি আসনে হে নিজৰ ভৱিষ্যতৰ কথা ভাবে মনে রাবণ রাজায় মনে মনে ভাবে হে ব্রহ্মাই লিখে কর্মফল হে সকল লোকৰ হে ময়ো যাই সুধিম ব্ৰহ্মাক মোর কর্ম হে রাতিপুৱাই উঠি যায় প্রাত কর্ম করি হে ব্রহ্মার ভুবনে যাব ওলাল হাজি ব্রহ্মার ভুবনে যাব ওলাল হাজি একদিনাম রাবণ রাজায় আনন্দিত মনে ব্রহ্মারা ভুবনে ব্রহ্মারা ভুবনে একদিনা
গেলে পাইলা যাই ব্রহ্মার ভুবনে ও রাধার পরা নামি লগ্ন রাজার সঙ্গে সয় রাজার সঙ্গে ছায়া দুরি কম মাটি রাজার কুলি ও ব্রহ্মার আগে কুয়া যাই মোরা আগমন মোরা ভুবনে ব্রহ্মা হেৰৈ ইমান সময় ৰখিবলৈ মোৰ ধৈৰ্য নাই মহাৰাজ আপুনি অলপ বহক নিজে আহিব কৰ্মহে কৰিম কথা শুনি থাকিল ৰজাই বহু সময় বাচ্চা যাবলৈ ওলাই হেনকালে ব্ৰহ্মাহী ব্রহ্মাই বোলে তুমি শুনা খাব কি কাৰণে আহা তুমি মোহৰা ভোগ কি কাৰণে আহা তুমি আৰু তেতিয়া ৰাৱণ ৰজাই ব্ৰহ্মাদেৱক চাই কৈছিল ব্ৰহ্মাদেৱ ইমান সময় ৰখি আছো তুমি কি কৰা ভিতৰে ইমান সময় ৰখি আছো তুমি কি কৰা ভিতৰে কি কাম কৰা তুমি কথা শুনি ব্ৰহ্মাদেৱে হাঁহি পেলা ৰাৱণ ৰজাক চাই পাছে কহি পেলা দিলা ৰাৱণ ৰজাক চাই পাছে ব্ৰহ্মাই বুলন্ত ৰাৱণ শুনা কই ৰাৱণ শুনা দুটি শিশুৰ নাম কৰি আছো মই ৰাৱণ কৰি আছো
নামে গাঁও এখনত দুঘৰ মানুহৰ ঘৰত এটা ল'ৰা আৰু এজনী ছোৱালী জন্ম হৈছে ঠিক একে সময়তে আৰু সেই ল'ৰা ছোৱালী হাল কি হ'ব জানা ৰজা ধৰ্মবান গুণবান হ'ব দুয়োজন গাঁৱৰ লোকে দুয়োজনক বহু সম্পত্তিৰ মালিক হ'ব দুয়োজন তাতকৈ ডাঙৰ কথা কি জানা ৰজা তাতকৈ ডাঙৰ কথা কি জানা ৰজা যেতিয়া সিহঁতৰ 15 বছৰ বয়স হ'ব সেই 15 বছৰ বয়সতেই সুভক্ষণে দুয়োজনৰ কি বিয়া ভুল হৈছে তুমি এবাৰ ভালকৈ গণি চোৱা হয়নে নহয় এই বিয়া এ ব্ৰহ্মাই বোলে এই বিয়া হৈ পনি কাৰণ আজিলৈ গণনা মোৰ ভুল নিজৰ কথা ৰাৱণ ৰজাই পাহৰিয়া গলা ভাবি ৰাৱণ ৰজাই মনে মনে ভাবে ব্ৰহ্মাৰ গণনাত মই এইবাৰ লগাম অঘটন চাম ব্ৰহ্মাই কেনেকৈ পাতে বিয়াখন পাপীৰ বাবলে মই দয়া মায়া মনে মনে ভাবে ৰজাই কি কৰো উপায় 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 প্ৰভাততে উঠি পাছে পাপিষ্ঠ ৰাৱণ দুধগণক মাতি আনি ৰত্নপুৰে চলি যোৱা অতি শীঘ্ৰ কৰি আৰু তোমালোকেই অকাৰ শিশু জন্ম পাইছে চোৱা ভাঙি ৰজাৰ আদেশ যাও বল কথা শুনি দুধগণে গৈ লৰি আৰু সেই ৰত্নপুৰৰ হব কথা ৰজাৰ আগে শুনা দুধগণ কথা এটা কওঁ মই শুনা দিয়া মন আজিৰ পৰা তোমালোকে সেই দুই শিশুক নজৰ ৰাখিবা আৰু যেতিয়া সিহঁতৰ 5 বছৰ বয়স হ'ব সিহঁতক হৰণ কৰিম মই
সিহঁতক হৰণ কৰিম মই নিশ্চয় জানিবা কথা মতে কাম হ'ল হয় আজিকালি কৰি দিওঁৰ 5 বছৰ হলা দুটাৰ সংগে ৰাবণ ৰজাই দুটাৰ সংগে ৰাবণ ৰজাই ও রাজা চলিল রে দুটার সঙ্গে চলি গইলা রত্নপুর নগরে রাজা চলিল রে উপস্থিত হইলা রাজা চলিল রে হতার বিজত কন্যার গৃহে আগমন করিলা রাজা চলিল রে দুই শিশুক লৈ ৰজাই যাবলৈ ওলাইলা ৰজা চলিল ৰে শিশু আনিবাৰে দুটাৰ সঙ্গে চলি গইলা ৰত্নপুৰ নগৰে ৰাজা চলিল ৰে দেখি পিতৃ মাতৃর মহাচিন্তা হইলা রাজার শরণে ধরি গান্ধিবে লাগিলা রাজার শরণে ধরি গান্ধিবে লাগিলা ঢাকুরি কান্দে কত দুঃখ করে লৈ গলা রাবণ রজাই লৈ গলা রাবণ রজাই রাবণ রজাই মনে মনে ভাবে রাবণ রজাই মনে মনে ভাবে এই দুই শিশুক মই জীয়াই নাৰাখিব ৰাতিৰ আন্ধাৰতেই ইহঁতক মই মৃত্যু কৰিব রক্ত পিছাকু মুখ রক্ত লাগে রক্ত বিচারু মুখ রক্ত লাগে এই দুই শিশুর মুখ রক্ত লাগে এই দুই শিশুর মুখ রক্ত লাগে রক্ত পিছাকু মুখ রক্ত লাগে রক্ত পিছাকু মুখ রক্ত লাগে এই দুই শিশুর মুখ রক্ত লাগে এই দুই শিশুর মুখ রক্ত লাগে তাহানি তাই করেছিল পণ আজি আর নকর লঙ্ঘন ব্রহ্মদেব তোমার গণনা লিখাই থাকক তোমার হাততে তোমার গণনা
লিখাই থাকক তোমাৰ হাততেই আৰু আজি এই ল'ৰা ছোৱালী হালক পঠিয়ালো মই আৰু আজি এই ল'ৰা ছোৱালী হালক পঠিয়ালো মই যাম বুঢ়ালে দুই শিশু কাটি তুমি ৰক্ত আনি দিয়া নহলে নিজক মাৰিম কথা শুনিম ঘাটকে বান্ধি ধৰি লইলা আপোনাক দেখি আমার বড় ভয় লাগিছে হে খুড়া আমাক নামারিবা রে খুড়া আমাক নামারিবা হে খুড়া আমাক দেখি আপনার জানো অলপ বেয়া লাগা নাই হে খুড়া আমার নিচিনা সৰু সৰু ল'ৰা ছোৱালী আপোনাৰ জানো ঘৰত নাই হে খুড়া নামাৰিবা খুড়া আমার হরি সুসরা রাখা জীবন না মারিবা রক্ষা করা না মারিবা রক্ষা করা জনা হুয়াই নাই আমাক মারি কিনো পাবা রাখা হাজিয়া না মারিবা না কথা শুনি ঘাটকৰ দয়াই উপজিলা আতাই অনন্তৰে শুনক এতিয়া চাওক ৰাইজ যাৰ মৃত্যু নাই ঘাটকে আনিছে বান্ধি ধৰি আৰু যাৰ মৃত্যু আছে সি আহিছে গলপতি আপুনি
ৰক্ত মাংস খাব পায় কুকুৰ এটাই ৰক্ত মাংস খাব পায় কুকুৰ এটাই ঘাতকৰ পিছে পিছে ঘাতকৰ পিছে পিছে হয় আচলতে কুকুৰটোৱে হাতিয়া হৈ আছে তাক দেখি ঘাতকে মনে মনে দেখি ঘাতকে মনে মনে ভাবে এই কুকুৰৰ তেজু ৰঙা আৰু আৰু মানুহৰ তেজু ৰঙা গতিকে এই কুকুৰৰ ৰক্ত নিমৰাজৰ হাতে দিম এই কুকুৰৰ ৰক্ত নিমৰাজৰ হাতে দিম আৰু আজিৰ পৰাই ঘাতক কৰ্মৰ পৰা মই বিদায় মাগিম আৰু আজিৰ পৰাই ঘাতক কৰ্মৰ পৰা মই বিদায় মাগিম হয় একা ঘাপে কুকুৰা দুখণ্ড কৰিলে কুকুৰৰ ৰক্ত পাছে পাছত তুলি আৰু তাৰ পিছত ঘাতকে দুই শিশুক বন্ধন খুলি দি চিঞৰি কবলৈ ধৰিলে হে নিশামতী চন্দ্ৰ হে নিদ্ৰাদেৱী বনৰ পশু পক্ষী তোমালোকক সাক্ষী কৰি আজি এই ল'ৰা ছোৱালী হালেৰি দিলো মই বনৰ মাজত মনত ৰাখিবা ইহঁত যেন কোনোদিনেই নপৰে বিপদত হে কুকুৰৰ ৰক্ত নিয়াম লক মহাৰাজ লক অ ৰাজাৰ হাতে তাক দেখি ৰাৱণ ৰজাই হাঁহি পেলা দেখি ৰাৱণ ৰজাই আৰু আনফালে গৈ দুই শিশু বহু দূৰ পাইলা সাগৰৰ সিটো পাৰত আৰু সেই সাগৰৰ পাৰতে মালিনী নামে নাৰী এক আছে হেহি আৰু সেই মালিনীৰ পুত্ৰ কন্যা এক নাই দুখতে দিন পুত্ৰ কন্যা এক নাই দুখতে দিন মালিনীৰ ঘৰে দুয়ো উপস্থিত হলা আই মালিনীক চাই দুয়ো দুই শিশুই বোলে আমাক ৰক্ষা কৰা থাকিবলৈ দিয়াৱাই সন্তান বলে ভাবা বহু দূৰত ঘৰ আমাৰ ঘূৰিয়ে নাযাওঁ দেহা গইলা ভাগৰি দেহা ৰইলা ভাগৰি দেহা গইলা ভাগৰি দেহা ৰইলা ভাগৰি
হাবতি ধরাই হো আহা বলি দুইটো হাবতি ধরাই বল দিয়া সন্তান বলে ভাবা দোর ঘর আমার ঘুরিয়ে না যা হাবতি ধরাই হো আহা বলে দুইটো হাবতি ধরাই হয়ে পুত্র কন্যা রূপে থাকিল মালিনীর ঘরে দিনে দিনে নুইটু বাড়ি দিনে দিনে নুইটু বাড়ি আজিকালি করিডোর যৌবন কাল হইলা এক করিনা মালিনীয়ে এক করিনা মালিনীয়ে হইয়া হায়া হাবাসা হতরে নয়নরে মনি বিয়া পাতি দি মই জানিবানে চাই আৰু বাচ্চা মই তহঁত দুয়োৰে পৰা গম পাইছো নহয় তহঁত দুয়ো অদুই মাতৃ সন্তান দুয়ো কোনো কথা নাই হয় অহা কালি বিয়া হ'ব সকলতে প্ৰচাৰ হৈ গলা অ ভয়হত যাবি না আপোনালোকে যাব না ঠাণ্ডাতে গোটেইকেইটা আৰু খোজ খাইছে মাতে নলয় দেখোন নাই আপোনালোকে নাযায় আপোনালোকে যাব না নাযায় যাব লাগবতো তে আহি থাকক মাতা মাতি কৰি হবে মাতা মাতি কৰি হবে মৰমৰে বাই মোলাই হাজি কাছি মই আছো যে ৰৈ বিয়া খাব যাম বিয়া খাব যাম বিয়া খাব যাম বিয়া খাব যাম সেইটো আমাৰ চেনেল পেহি নেকি হাতাইৰ পহি তাৰে জীয়ৰী
আহবিয়া জাম আহবিয়া জাম আহবিয়া জাম আহবিয়া জাম হেয়ো হিমতে সকলোৱে উপস্থিত দৰা কইনা দুয়োজনক দৰা কইনা দুয়োজনক বনিহাত এনেতো বিয়া খাবা আহিলে নহয় হ'ব নহয় নহয় দৰা কইনাটো ধোবা লাগব বিয়া গীত গাবা লাগব উৰুলি দিবা লাগব এনে বিয়া খাবা আহিলে হ'ব একো নামতে দেখুৱা ঠাণ্ডা লাগছে দাঁড়ি জানি হা কি কৈছি একবাৰ শুনবা পারলি আৰু ভাল পালো দৰা কইনাটো ধোবা নিবা লাগে ইতা গঙ্গার জলে রে আয়তি সকলে একদম সিধাই বেশি কইনি দিবা খালি হে আপোনালোকে দৰা কইনা যে ধোৱালো আমাৰ আপোনালোকে আমাৰ দৰা কইনা কোনটো দেখা পাইছি না দেখা পোৱা নাই আপোনালোকেও দেখা পোৱা নাই দেখাই দিবা লাগব আমাৰ পিছে অলপ দৰা কইনাতে লাজ কৰে মস্ত আমাৰ দৰাতে অলপ কমকে লাজ কৰে কইনাতে অলপ বেছিকে লাজ কৰে তে আমাৰ দৰা কইনাটো দেখাই দেও আপোনালোকে চাব নাচয় যদি নেদেখং আৰু চাব বাপারে বাপ ওই দরা একেবারে মোটামুটি এতে দরা ৬টা মান দরা আছে এটা এটাকে চাব লাগব হয় না আমার প্রথম দরা হল ইটু কিন্তু আমার দরা আমার অরিজিনাল কে ফিক্স হইছি এতুর লগত হয় না তারে পিছত এই এখাতে কই আছে নহয় দরা এই এখাত দরা এই এখাত দরা তারে পিছত দরা আমার দরাটো আর কো গেল ৬টা দরা বিচরিবা লাগব এটা হয় না এই তু
এনকে আছে একেবাৰে সেইটো আমাৰ দৰা কেইটা হ'ল 3টা হ'ল না সেই এটা আমাৰ দৰা সেইটো আমাৰ দৰা একদম 3 মানুহৰ মাজত বহি আছে ভাবছি মোক মাতেই নাই নেকি সেই এটা আমাৰ দৰা তাৰে পিছত আমাৰ দৰা তাৰপিছত এইটো আমাৰ দৰা বথুবা লাগছি আই দৰাটো একদম মুচকচাই বেলেগ ইনকে আছে বিয়া পাতা আকৌ নহয় দিয়ক এটাহে আছে আৰু এটা হ'ব ইমান ঠগা আমাৰ কইনাটো ইমান ঠগা কইনা আপুনি কিয় নাংগে বুলি কয় হে পাতা নাই কেইটা হ'ল 1 2 3 4টা এই এটা 2টা দৰা বহি আছে এই দুটা হল না 6টা আপোনালোকক এটা দেখাই দিলো আমাৰ আচল লৰা হৈছে এটো বাকি কেইটা এনে চাই লওক যদি আপোনালোকৰ যদি কোনবাটো পছন্দ হৈছে এই আমি আজি এতেই থৈ যাম তাই হ্যাঁ কোনটো চেঞ্জ করব তুই হবি না তোর লগত বিয়া হবি তুই হবি কি ভাল লাগছি জানে মস্ত ঠগা বোলে বিয়াখান হলতে এইটো আৰু এইটো হলতে বিয়াখান আমাৰ নহয় বুলি কৈছি নেদে ই এৰি নেদে ই সহজত নেদে বোলে হলি বোলে ইয়াৰ লগতে হ'ব নহলি বোলে কতই নহয় আয়া ঠগা কইনা পাইছি না চেংৰা হাপি পাইছি মোৰ ঠিকে আছে একদম প্ৰথমতে আছিল এনকে এবাৰ হল ইনকে হে দৰা কইনা ধুৱাই আনি ৰাভাৰ তলে নাৰী গণে বিয়াৰ গীত বনিহত ধরবি দে আপনালোকে তো বিয়ার গীত দিবা জানে না নাজনে হব পারে কি বস্তু আই যি কম হেয়া পারো ধরব দে ধরব কোনি আই তু যা ধরব আকাশত ওলাইছে হৈছে আৰু একবাৰ ধৰব মই গোটেইখিনি ধৰিম তাৰপিছত আপুনি ধৰব হয় আকাশত ওলাইছে আকাশী তৰা ধৰক বাপ্পা ওই বাপ এই তো কোর বস্তু আয় এই মালপিস কোন নুয়ে নাই করে নাই পিস মাল ও আপনার এটা কোনবা পছন্দ হয়েছে নাকি আপনার দেখো গানটো দেখো একদম মজা মারি আছে একদম দেখো কোনবা তো ভাল লাগছে আৰু কিবা খাইও দেখো নাই হয় তেনেহ'লে মাথা মাৰিব নোৱাৰি দৰা কইনা দেখো বৰ মৰম লগা বেছি কৈ নাচাবি বেছিকৈ চালে কি হ'ব বেছিকৈ চালে কি হ'ব মুখ লাগব মুখ নালগিব কি কৰিব লাগিব মাদলি
মাদলি নহয় মোৰ লগত বেলেগ বস্তু আছে চাবো আহ তুই এই দিলে কিন্তু নজর লাগবার নেই এনেকে জগাই না বেছিকে দেব নেকি অলপমান বেছি হৈ নাচাবি মুখ লাগি ইটা দিছো না ইটা তো নজর লাগবার নাই আর হয় আমার মালিনী বাই অবর বেয়া পাবো আতে মুরমাই গতে বিয়াখান তো অর্ধেক শেষ করবি কি আই আমিও তো খুব উড়ি গেছি কাষে কাষে বহি থাকো চাং চাং উঠে লৈছে একেলগে আমিও কিবা অলপ অলপ দেও দে আমি বুঢ়া হলো বুলি দিবা নালাগে তুহুন চেংৰা কাটাই দিবা লাগে একলাই আমিও তো দেও ধরিবা রমেনের মাইয়া আমার রমেনের মাক তো নাই এতে কার আছে তে কোনটো হই আপনি রমেনের মায়া বাপ্পা এত যুক্ত কম হেতুতে আছে বাপ্পারে বাপ ধরিবা হরি বুলা বাপ্পা গজমুৰা কান দেখো খুলি খুলি পৰে কালিয়ে ডাঙৰ আপা তুই বিয়া বুলি আইন দিছি বাচ্চাই মৰমতে বেটাই কাপোৰ চিনি নাপায় পলিষ্টাৰৰ মেখেলা খান লৈছে বুকুত ৰাখবা নৰে খুলি খুলি যায় বানছো দে তুই এনে কিয় চকু দি থাকা ইমান ফলকি গেলে তো ধরবি দে ধরবাক লাগে এটা ইমান মানুহ আছে না ই আৰু মোৰ মেখলা কলকি যা মাথা মাৰি আছে কোনবা এটাই ধরব আহি কিনে থাপ মাৰি হয় না কি দিবা লাগে আপনি গাবা লাগবো এইবার আপনি গাবা লাগবো মই কিন্তু নাজনো চেনিমাই গাবা মই ইটাহে জানো এই ঘৰৰ পিছৰ খৈৰা বাংনা মোৰ মাই থুপা থুপি লাগে চলি দুটাক দেখি মোৰ মাই বৰ বেয়া লাগে ভাল হব বাচ্চা হত আশীৰ্বাদ দিলো সোনকালে বাচ্চা হতৰ অহতি সন্তান হব যা বাচ্চা হব চিন্তা কৰবা নালাগে বাচ্চা হব যা এনেকৈ বিয়া কৰ শেষ হৈ বিয়া শেষ কৰি হবে ঘৰা ঘৰ বিয়া শেষ কৰি হবে আৰু আনফালে ৰাৱণ ৰজাই মনে মনে ভাবে আজি দেখোন মই সেই মাৰি পেলোৱা ল'ৰা ছোৱালী হালৰ 15 বছৰ বয়স হ'ল ব্ৰহ্মাৰ ওচৰলৈ যাওঁ আৰু সেই বিয়াখন হলনে নাই ব্ৰহ্মাক মই সুধি আহো যায় আহি বুলি ৰাৱণ ৰজা ব্ৰহ্মাৰ কাষে ৰজা ৰাৱণ ৰাৱণক দেখি ব্ৰহ্মাই হাঁহি পেলাল ৰাৱণক দেখি ব্ৰহ্মাই ৰজা ৰাৱণ তুমি বৰ ভাগ্যৱান কিয় জানা কাৰণ আজিৰ পৰা তুমি 15 বছৰ আগতে আহিছিলা আৰু সেইদিনা মই এহাল ল'ৰা ছোৱালীৰ গণনা কৰি আছিলো আৰু আজি তুমি
আৰু আজি তুমি 15 বছৰ পিছত আহিছা ডাঙৰ কথা কি জানা ৰজা ডাঙৰ কথা কি জানা ৰজা হেই যে লৰা ছোৱালী হালৰ মই বিয়াখন হ'ব বুলি কৈছিলো সাগৰৰ সিটো পাৰত দুৱাৰে বিয়াখন হৈ গল নিশ্চয় জানিবা কি বিয়া কথা শুনি ৰাৱণ ৰজা আচৰিত হলা মাত নিদি ব্ৰহ্মাদেৱক কাক সুধিব ৰজা ভাবি পোৱা নাই এতিয়া চাওক ৰাইজ যিজন ঘাতকক সেই ল'ৰা ছোৱালী হাল কাটিবলৈ পঠাইছিল আজি কেইদিনমান আগতেই ঘাতক মৰি কেইদিনমান আগতেই ঘাতক মৰি ৰাৱণ ৰজাই মনে মনে ভাবে মানুহে কয় পৰকাশ বনত বাঘ আজি যদি মই সেই ঘাতকক বিশ্বাস নকৰিলোহেঁতেন তেনেহলে আজি মই ব্ৰহ্মাৰ ওচৰত লাজত পৰিব লগা নহলহেঁতেন ঠিক আছে পুনৰ মই ব্ৰহ্মাৰ ওচৰলৈ যাম অহা কালি মোৰ দিন কেনে হ'ব ব্ৰহ্মাক মই সুধি পুছি চাম সেই বুলি ৰাৱণ ৰজা পুনৰাই ব্ৰহ্মাৰ কাষে ব্ৰহ্মাক চাহিয়া পাছে কহি মেলা ৰাৱণে বোলে এবাৰ ভালকৈ গণি চোৱা অহা কালি মোৰ দিন অহা কালিৰ কথা কৈছা ন অহা কালি হে ব্ৰহ্মাই বোলে অহা কালি হে ৰজা ৰাৱণ তোমাৰ বৰ বেয়া মই ৰজা গণনা কৰি চালো আৰু গণনাত মই কি পালো জানা ৰজা তোমাক কবলৈ মোৰ বৰ বেয়াই লাগিছে তথাপিতো কওঁ শুনা পুৱাৰ পৰা গধূলিলৈ গোটেই দিন লঘনে থাকিবা খাব নাপাবা পুৱাৰ পৰা গধূলিলৈ পৰিপূৰ্ণ ৰাৱণ ৰজাই মনে মনে ভাবে এইবাৰ ব্ৰহ্মামৰ হাতৰ মুঠিত ভাবি ৰাৱণ ৰজা অগৃহ পাবা মন্দোদৰীক মাতি ৰজাই কহি মেলা প্ৰিয়ে মোৰ ৰাতি পুৱাই উঠি ৰন্ধন হালে যাবা তিনিবাৰ ভাত খাম ব্ৰহ্মাদেৱে বোলে মোৰ বেয়া দিন গোটেই দিনে লঘন প্ৰিয়ে মোৰ
প্রিয়ে মোর হরণ করিলা পোহর নহতে রজায় পোহর নহতে রজায় স্নান করো বুলি রজায় ও সাগরলৈ কিন্তু কি আচৰিত কথা সেই সাগৰৰ পাৰতেই বালি বীৰক ৰাৱণ ৰজাই দেখি বালি বীরক রাবণ রাজাই দেখিবা রাবণ রাজাই মনে মনে ভাবে ভাত খোৱা তো পিছৰ কথা বালি বীর মোর পরম পুত্র ইয়াক আজি মই নিধন কৰিব পিছফালৰ পৰা বালিক সাৱটি ধৰিলা দুয়োজনৰ মাজত মহা যুদ্ধ লাগে ভয়ংকৰ বালি ৰাৱণ বাগৰা বাগৰি কৰে সাগৰৰ পাৰত যুদ্ধ লাগে বালি রাবণ যুদ্ধ লাগে বালি রাবণ বাগরা বাগরি করে সাগৰৰ রাবণের হাত বালি ধরে ধাপ মারি রাবণের হাত বালি এরি দিয়া নাই গোরমারি রাবণ রাজা গোরমারি রাবণ রাজা নজরে মেরা মেরা রাবণক বান্ধিলে পুতুলা ডরে দাগ দুনিয়ায় আর তার পিছত বালি বীৰে
স্নান করে বালি বীরে শরীর হাগরত পূব পশ্চিম উত্তর দক্ষিণ চারিটা দিশাতা স্নান করে বালি বীরে পূব সাগরত হায় রাবণ ডুবাই ধরে পানির স্নান করে বালি বীরে শরীর স্নান করি বালি বীরে উঠিয়া আহিলা নেজকারী রাবণ রাজা ওই পাপিষ্ট রাবণ তই হে ভাবিছ বৰ বলবান তোৰ সমান বীৰ নাই এই ত্ৰিভুৱন তোক আজি মই পঠাম যমৰ ঘৰলৈ হয় আচাৰি বালি ৰাৱণ ৰজা তিনি আফাল মাৰে নাকে মুখে ৰাৱণ ৰজাৰ ৰাৱণে বোলে মোৰ কোনো উপায় নাই পৰাজয় স্বীকাৰ কৰি নামাৰিবা বালি ভাই চৰণে ধৰিছো মায়া আছে মোৰ কয় অভিপ্ৰায় হে বালি ভাই পরাজয় হলো আজি মই হে বালি ভাই পরাজয় হলো আজি পরাজয় হলো আজি হে বালি ভাই পরাজয় হলো আজি এক কথা শুনি বালি বীৰে ৰজাকাৰী যা আজিৰ কাৰণে তোক মাৰি দিলে যা দুৰ্বল হৰিৰে ৰজাই দুর্বল হরিরে রজাই সূর্য অস্ত যাবলৈ বেছি সময় নাই ভাত দিয়া বুলি ৰজাই মন্দোদৰী কথা শুনি মন্দোদৰী ৰন্ধনশালে গলা কিন্তু কি আচৰিত কথা হেন সময়ত ৰাণী মন্দোদৰী ৰজস্বৰা হইলা
হে না সময়ত রানী কি করে মন্দ ধরি ভাবি পোৱা নাই মৰম হনা মাতেৰে মৰম হনা মাতেৰে শুনা বুৱাৰী মোৰ শুনা রাজা সারা হলো মায় কি করো সারা হলো কি করো রাতি পুয়ার পরা স্বামী এক খোয়া হাতিয়া বাড়ি মুরায় রন্ধন হালে রাজা সারা হলো মায়া কি করে কথা শুনি বুয়ারীর মহাচিন্তা হইলা আয় আয় মণ্ডদরিক চাই পাছে মণ্ডদরিক চাই পাছে ও আই অহহুরক দেখিলে মোর বৰ ভয় লাগে কেনেকৈ ভাত দিম কেনেকৈ ভাত দিম হেৰৈ বাচ্চা বোৱাৰী এটা এটা কাম কৰ অহহুৰৰ ফালে তই মুঠেও নাচাবি তলমুৱাকৈ গৈ বাচা তলমুৱাকৈ গৈ বাচা কথা শুনি বুৱাৰীয়ে ৰন্ধন হালে গইলা আহা বুৱাৰী মোৰ আহা আহা বুৱাৰী মোৰ আহা তাক দেখি ৰাৱণ ৰাজাই হাঁহিলে তাক দেখি ৰাৱণ ৰাজাই হাঁহিলে কি হৈছে না মানুহবিলাকে কিবা সিফালে চাই আছে অ ভয় পাই বুৱাৰীয়ে চকু মুদি দিলা আৰু লগাই লগাই হাতৰ পৰা ভাতৰ ঢাল হাতৰ পৰা ভাতৰ ঢাল দেখা পাই ৰাৱণ ৰজাই আচৰিত হইলা
রাস্তা যাই পাশে গধূলি রাস্তা যাই পাশে গধূলি ব্ৰহ্মাদেৱ ব্ৰহ্মাদেৱ আজিহে জানিলো তুমি সকলোৰে গণনা লিখা আজিহে জানিলো তুমি সকলোৰে গণনা লিখা আজিৰ পৰা মই কাৰো ওচৰত অহংকাৰ নকৰো নিশ্চয় জানিবা হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ অহংকাৰ কৰাটো মূৰ্খৰহে কাম অহংকাৰ কৰাটো মূৰ্খৰহে কাম অহংকাৰ নকৰি হবে কৰ্ম কৰি যোৱা অহংকাৰ নকৰি হবে কৰ্ম কৰি যোৱা নহলে ৰাৱণৰ নিচিনা হ'ব এদিন নিশ্চয় জানিবা ৰাৱণৰ নিচিনা হ'ব এদিন নিশ্চয় জানিবা ৰাৱণৰ নিচিনা হ'ব এদিন নিশ্চয় জানিবা হৰি তোমাৰ চৰণে গালো হৰি